হেল্ল' বন্ধু-বান্ধৱীসকল, আছাম অনলাইন টেক নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনালোঁ। বন্ধু-বান্ধৱীসকল, আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছে যে আয়ুষ্মান এপ ডাউনলোড কেনেকৈ কৰে আৰু আপোনালোকে চাইন আপ কেনেকৈ কৰিব লাগিব, অৰ্থাৎ লগ ইন কেনেকৈ কৰিব লাগিব। তো বন্ধু-বান্ধৱীসকল, এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম যে আপোনাৰ আয়ুষ্মান কাৰ্ডৰ এপত KYC কৰি আপোনালোকৰ আয়ুষ্মান কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰে। চ' বন্ধু-বান্ধৱীসকল, মোৰ চেনেল যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু বেল আইকনখন ক্লিক কৰি দিব যাতে আপোনালোকৰ মোবাইলত আগতীয়াকৈ নটিফিকেশ্যন যায় আৰু আপোনালোকে গাইজ পোনপ্ৰথমে আমি লগ ইন কৰাৰ পিছত এনেকুৱাকৈ আপোনালোকৰ সন্মুখতে অ'পেন হ'ব। অ'পেন হোৱাৰ লগে লগে আপোনালোকে ইয়াত প্ৰথমে চাৰ্চ ষ্টেটখন চিলেক্ট কৰি দিব। ষ্টেটখন চিলেক্ট কৰাৰ পিছত আপোনালোকৰ আহিব, কি ষ্টেট হয় আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। ষ্টেটখন চিলেক্ট কৰাৰ পিছত আপোনালোকৰ স্কিমৰ চিলেক্ট কৰি দিব। স্কিম আপোনালোকে আছে PMJAY আছে, চিলেক্ট কৰি দিব আৰু চাৰ্জ বাই আপোনালোকে কি দি চাৰ্জ কৰিব, আধাৰ কাৰ্ড দি না নাম দি না আপোনালোকে PMJAY ID না ফেমিলি আইডি মিনছ আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰ মাৰিলে ইয়াত আহি যাব। আপোনালোকে এইটো ভালকৈ ফিল আপ কৰিব যাতে আপোনালোকে ভুল নহয়, শুদ্ধকৈ ফিল আপ কৰিব। আৰু আপোনালোকে চাইছে যে ইয়াত ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি দিব। আপোনালোকে এৰিয়া ডিষ্ট্ৰিক্ট আপোনাৰ ফেমিলি আইডি আপোনালোকে ইয়াত যিটো নম্বৰ দিছিলে সেইটো নম্বৰ ফেমিলি আইডি দিছিলে, সেইকাৰণে মানে ফেমিলি আইডি নম্বৰ বহাই আপোনালোকে চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ ৰেচন কাৰ্ডত যিমান নাম আছে সকলো নামখিনি ইয়াত আহি যাব। আৰু আপোনালোকে চাইছে যে কিছুমান নীলা হৈ আছে, সেইকেইটা আপোনালোকে ডাউনলোড কৰিব আৰু যিকেইটা ৰেড হৈছে আপোনালোকে এইকেইটা KYC কৰিবলৈ কৈ আছে, KYC কৰিবলৈ কৈ আছে। চ' আমি এটা KYC কৰি আপোনালোকৰ সন্মুখত দেখাই দিম যে আপোনালোকে কেনেকৈ KYC কৰিব লাগে। চ' আমি এটা KYC ক্লিক কৰিলে আপোনাৰ এটা KYC ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখা পাইছে যে অথেণ্টিকেশ্যন আধাৰ OTP দি কৰিব পাৰে, ফিংগাৰপ্ৰিণ্ট ডিভাইচ আপোনালোকে লগাই কৰিব পাৰে, আপোনালোকে আইৰিছ দি কৰিব পাৰে বা ফেচ অথেণ্টিকেশ্যন কৰিব পাৰে। ইয়াত আপোনালোকে যদি ঘৰত থাকি নিজৰ মোবাইলতে কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আধাৰ OTP ক্লিক কৰি দিব। আধাৰ OTP ক্লিক কৰিব। আধাৰ OTP ক্লিক কৰিলে আপোনালোকৰ সন্মুখতে এনেকুৱাকৈ ক্লিক কৰিলে এনেকুৱাকৈ আহিব যে আপোনালোকে ইয়াত আধাৰ নাম্বাৰকেইটা আহি যাব। আধাৰ নাম্বাৰ অহাৰ লগে লগে আপোনালোকে ভেৰিফাইত ক্লিক কৰি দিব। ভেৰিফাই ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত কনচেণ্ট বুলি আহি যাব। আপোনালোকে আই একচেপ্ট বুলি লিখি দিব, য়েছ কৰি দিব। য়েছ কৰাৰ লগে লগে এলো বুলি আপোনালোকে তাত ক্লিক কৰি দিব। এলো আহিলে আপোনালোকে ইয়াত এলো আহিলে এলো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে বেনিফিচিয়াৰী আধাৰ OTP আহিছে। অথচ আপোনালোকে যি বেনিফিচিয়াৰী আছিলে, যিটো নাম্বাৰত আপোনালোকে ক্লিক কৰিছিলে সেইটো নম্বৰ আধাৰ OTP, আধাৰ কাৰ্ডত যিটো নাম্বাৰ দিয়া থাকে আপোনালোকে সেই নাম্বাৰত এটা OTP যাব। ফাৰ্ষ্টত যিটো ৰেড মাৰ্কত ৰাউণ্ড দিয়া আছে সেইটো আপোনালোকৰ আধাৰ OTP আহিব। আধাৰ OTP আহিলে আপোনালোকে আৰু আছে যে বেনিফিচিয়াৰী মোবাইল নাম্বাৰ যে দিছিলে সেই মোবাইল নাম্বাৰত আৰু এটা OTP যাব। দুটা OTP আপোনালোকে ইয়াত বহাব লাগিব। ইয়াত আপোনালোকে দুটা OTP বহুৱাই আপোনালোকে অলপ সময় ৰ'ব। ইয়াত আপোনালোকে সন্মুখতে দেখাই আছো যে আপোনালোকে OTPটো বহুৱাৰ পিছত আপোনালোকৰ অথেণ্টিকেশ্যন এজ এ ফেমিলি নাম্বাৰ প্ৰচেছ টু ক্ৰিয়েট কাৰ্ড, আপোনালোকৰ কাৰ্ডখন হৈছে এটা ষ্টেপ কমপ্লিট হ'ল। আৰু আপোনালোকে দ্বিতীয় ষ্টেপটো আহিব, আপোনালোকে এনেকুৱাকৈ আহি যাব যে আৰু আপোনালোকে দ্বিতীয় ষ্টেপ কৰিবলৈ আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনাৰ সন্মুখতে এনেকুৱাকৈ আহি যাব। ইয়াত আপোনালোকে দেখা পাইছে যে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। অহাৰ পিছত আপোনালোকে আকৌ এবাৰ KYC কৰিব লাগিব। আপোনালোকে আধাৰ যিটো অপশ্যন আছে আধাৰ OTP আপোনালোকে তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখতে আকৌ এবাৰ ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰাৰ লগে লগে আপোনালোকে ফাৰ্ষ্টত যেনেকুৱাকৈ OTP গৈছিলে তেনেকুৱাকৈ ছেম টু ছেম তেনেকুৱাকৈ আপোনালোকে OTP যাব। OTP ইয়াত আপোনালোকে শুদ্ধকৈ বহুৱাই আপোনালোকে আগৰ নিচিনাই প্ৰচেছটো হ'ব। শুদ্ধকৈ বহি আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। আৰু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ বেনিফিচিয়াৰী ফটোগ্ৰাফ আহি যাব। ইয়াত আপোনালোকে বেনিফিচিয়াৰী লাইভ ফটো মাৰি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব আৰু সেই ফটোখিনি আপোনালোকৰ আয়ুষ্মান কাৰ্ডত আহি যাব। ইয়াত আপোনালোকে সম্পূৰ্ণ ডিটেইলছ ভৰাৰ পিছত আপোনালোকে চাই মেথছ লেভেল 100% 100% হ'ব লাগিব। আৰু আপোনালোকে স্ক্ৰল ডাউন কৰি তলফাললৈ গৈ তলফাললৈ আহি যাব। অহাৰ পিছত আপোনালোকে চাব যে আপোনালোকে ইয়াত আকৌ এডিশ্যনেল ইনফৰমেশ্যন কেইটা আপোনালোকে ইয়াত বহাব লাগিব। ইয়াত কৈ আছে ডু ইউ হেভ মোবাইল নাম্বাৰ, আপোনালোকৰ যদি মোবাইল নাম্বাৰ থাকে দি দিব, যদি নাথাকে তেতিয়াহ'লে ন কৰি দিব। ন কৰি দিলে আপোনালোকৰ অলপ প্ৰচেছটো কম হৈ আহিব। তাৰপৰা মই ন কৰি দিছোঁ আৰু আপোনালোকে ইয়াত আপোনালোকৰ যিটো ফেমিলি ৰেচন কাৰ্ডৰ হয় আপোনাক কি লাগে ইয়াত আপোনালোকে কৰি আছে। ইয়াত আপোনালোকে চাব, ইয়াত আপোনালোকৰ ডিটেইলছখিনি আহি যাব আৰু কিছুমান ডিটেইলছ আপুনি ইয়াত বহাব লাগিব। ষ্টেটটো ইয়াত বহাব লাগিব, ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াত বহাব লাগে। আৰু আপোনালোকে গাঁৱলীয়া নে চহৰীয়াত গৈ আছে, আপোনালোকে যদি গাঁৱলীয়া হয় তেতিয়া ৰুৰেল দিব, আৰু যদি চহৰীয়া হয় তেতিয়াহ'লে উৰ্বান দি দিব।
ইয়াত আপোনালোকে সেই অপশ্যনটো বহাই আপোনালোকে চাব ডিষ্ট্ৰিক্টটো আপোনালোকে কি হয় ইয়াত বহাই দিব আৰু চাব ডিষ্ট্ৰিক্টটো বহোৱাৰ পিছত আপোনালোকৰ ভিলেজ কি হয় ৰেভিনিউ ভিলেজ তাৰপিছত আপোনালোকৰ গাঁৱৰ নামখন ইয়াত বহাই দিব। ইয়াত গাঁৱৰ নামখন আপোনালোকে বহাই দিয়াৰ লগে লগে আপোনালোকৰ নেক্সট প্ৰচেছত আহি যাব। পিছত আপোনালোকে ইয়াত ছাবমিট বুলি আহি গৈছে, ইয়াত ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে চাইছে ইকুৱাইছে কমপ্লিট প্লিজ ডাউনলোড দ্য আয়ুষ্মান কাৰ্ড আফটাৰ ছাম টাইম। অলপ সময় পিছত আপোনালোকে আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰিব কৈ আছে। অলপ সময়ত মিনছ আপোনালোকে 5 মিনিটমান ৰৈ দিলে আপোনালোকে ইয়াত আহি যাব ডাউনলোড বুলি। ইয়াত আপোনালোকে দেখাইছে ডাউনলোড কাৰ্ড, আমি এতিয়া ডাউনলোড কৰি আপোনালোকৰ সন্মুখত দেখাই দিম। ডাউনলোডত ক্লিক কৰিব লাগিব। ডাউনলোড ক্লিক কৰাৰ লগে লগে আপোনালোকে ডিছমিছ বুলি আছে গেটিং প্ৰচেছ, আপোনালোকে আকৌ অলপ সময়ত ৰ'বলৈ গৈ আছে। ডিছমিছ ক্লিক কৰি দিব, আকৌ আপোনালোকে তাত ক্লিক কৰি দিব। আকৌ এবাৰ ইয়াত আপোনালোকে ক্লিক কৰিলে আপোনাৰ সন্মুখত আহি যাব যে ডাউনলোড কৰিব পাৰে, এনেকুৱাকৈ আহি যাব আপোনাৰ সন্মুখতে। আপোনালোকে চাব আপোনালোকে ইয়াত ডাউনলোড ক্লিক কৰি দিব। ডাউনলোড ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত কৈছে অথেণ্টিকেশ্যন, আপোনালোকে আকৌ আপোনালোকৰ আধাৰ কাৰ্ডত মোবাইলত OTP এটা দি দিব লাগিব। আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব আধাৰ OTP, আধাৰ নাম্বাৰ ইয়াত আহি যাব। আধাৰ নাম্বাৰটো শ্ব' হোৱাৰ লগে লগে ইয়াত আপোনালোকে ভেৰিফাইড ক্লিক কৰি দিব, কনচেণ্ট আহিব চেম টু চেম আগৰ নিচিনাই। একচেপ্ট কৰি দিব আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এলো বুলি আহি যাব। ইয়াত আপোনালোকে এলোত ক্লিক কৰি দিব। এলোত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখতে এনেকুৱাকৈ আহি যাব। চাওক আপোনালোকে বেনিফিচিয়াৰী OTP আৰু আপোনালোকৰ আধাৰ বেনিফিচিয়াৰীৰ মোবাইল নাম্বাৰত OTP এটা যাব, চেম টু চেম আগৰ নিচিনাকৈ ইকুৱাইচি যে কৰিছিলে চেম টু চেম তেনেকুৱাকৈ আপোনালোকৰ OTP দুইটা নাম্বাৰত দুইটা OTP আহিব, দুইটা OTP আপোনালোকে ইয়াত বহাই দিব, শুদ্ধকৈ বহাই দিব যাতে উলট পালট নহয়। এনেকুৱা হ'ব পাৰে যে আধাৰ OTP আপোনালোকে বেনিফিচিয়াৰীৰ মোবাইল নম্বৰত যাবগৈ বা বেনিফিচিয়াৰী মোবাইল নম্বৰ আধাৰ OTPত যাবগৈ, এনেকুৱাকৈ হ'লে আপোনালোকে নহ'ব। আপোনালোকে শুদ্ধকৈ বহাব লাগিব। ইয়াত আপোনালোকে শুদ্ধকৈ বহোৱাৰ পিছত আপোনালোকে ইয়াত কৈছে যে ইউ হেভ ছাকচেছফুল আইডেণ্টিফিকেশ্যন এজ এ ফেমিলি মেম্বাৰ প্ৰচেছ টু ক্ৰিয়েট দ্য কাৰ্ড। আপোনালোকে অলপ সময় ৰ'বলৈ কৈছে। ইয়াত আপোনালোকে চাবলৈ কৈছে কাৰ্ড ভিউ, ইয়াত আপোনালোকে আহি গৈছে। ইয়াত আপোনালোকে ডাউনলোড ক্লিক কৰি দিব পাৰে, ইয়াত আপোনালোকে প্ৰিণ্ট কৰি ৰাখি দিব পাৰে। তো এনেকুৱাকৈ আপোনালোকে আয়ুষ্মান কাৰ্ডখন নতুন প্ৰচেছত আপোনালোকে ডাউনলোড কৰিব লাগিব। ইয়াত আপোনালোকে দেখা পাইছে আয়ুষ্মান কাৰ্ড ডাউনলোড ছাকচেছফুলি আহি যাব। অহাৰ পিছত আপোনালোকে আয়ুষ্মান কাৰ্ডখন অ'পেন কৰি অলপ সময় চাই ল'ব, এতিয়া কেনেকুৱাকৈ আহি যাব। এনেকুৱাকৈ হোৱাৰ পিছত আপোনালোকে PVC প্ৰিণ্টাৰ দি পেলাই আপোনালোকে আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰি আপোনালোকে ফ্ৰী 5 লাখ টকীয়া চিকিৎসা আপোনালোকে কৰিব পাৰে। তো গাইজ বন্ধুসকল, মোৰ চেনেল যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি দিব যাতে আগলৈকে এনেকুৱাকৈ ভিডিঅ' আপোনালোকে পাই থাকে। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাই দিব।